নমস্কাৰ গুড ইভিনিং মৰিমজিম পাঠক আপোনালোক সকলোকে স্কৰ্ডিমিলৈ স্বাগতম জনাইছো ওয়েলকাম টু স্কৰ্ডিমি আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে ভেটেনাৰী ডিপাৰ্টমেণ্টত অলমোষ্ট 137টা পোষ্ট ৰিলিজ কৰা হৈছে যিটো এক্সাম এপিএসসি ডিপাৰ্টমেণ্টেল এক্সাম বা এপিএসসি কণ্ডাক্ট কৰিব আৰু এই যিটো অসম চৰকাৰৰ যিখিনি নতুন নিযুক্তি আহিছে পশু চিকিৎসা বিভাগত এইখিনি বস্তুৱে আজি ক্লাছত আমি ডিসকাস কৰিম যে আপোনালোকৰ কোৱালিফিকেশন কি হ'ব লাগিব তাৰপাছত এক্সাম প্যাটাৰ্ন কি হ'ব বা সিলেবাস কি হ'ব গোটেইখিনি বস্তু আজি ক্লাছত ডিসকাস কৰিম ওকে সো পলম নকৰো আগবাঢ়িছো প্ৰথমতে আমি চাম যে যিখন নোটিফিকেশন ওলাইছে সেই নোটিফিকেশনখনত পোষ্টৰ নাম কি হৈছে আৰু কিমানটা পোষ্ট আছে সেইখিনি বস্তু মই কৈ দিছো আপোনালোকে যদি নিজেও চাব বিচাৰে আপোনালোকে এপিএসসিৰ ওয়েবসাইটত গৈ পেলাই চাব পাৰিব পোষ্টৰ নাম হৈছে ৰিসেন্টলি এটো পাবলিশ কৰা হৈছে 3 আগষ্টত পাবলিশ কৰিছে আৰু যেটো পোষ্ট হয় পোষ্টৰ নাম হৈছে ভেটেনাৰী অফিচাৰ ব্লক ভেটেনাৰী অফিচাৰ এণ্ড কিহৰ আণ্ডাৰত হ'বলৈ গৈ আছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট আৰু ইয়াতে যেনেকৈ মই ক'লো টোটেল ইয়াতে কিমানটা পোষ্ট আছে 137টা পোষ্ট আছে ওকে আৰু ইয়াতে ভালকে দিয়া হৈছে যে ওপেন ক্যাটেগৰীত কিমানটা থাকিব জেনাৰেলৰ কাৰণে কিমানটা আছে দেন ৰিজাৰ্ভ কিমান আছে ফিমেলৰ কাৰণে কিমান ৰিজাৰ্ভ কৰি ৰখা হৈছে ওবিসিৰ কাৰণে আমি যদি টোটেল যদি 137 অৰ চাও ওপেন ক্যাটেগৰীত 106 আছে আৰু ফিমেলৰ কাৰণে 32টা ৰিজাৰ্ভ পোষ্ট আছে ওকে দেন ওবিসিৰ কাৰণে 6টা ফিমেলৰ 2টা তো গোটেইখিনি ইয়াতে দিয়াই হৈছে যে এসসিৰ কাৰণে এসটি প্লেনছৰ কাৰণে এসটি হিলছৰ কাৰণে কিমান ৰিজাৰ্ভ পোষ্ট আছে আৰু কোনোবা যদি আপোনালোকৰ পিডব্লিউডি যদি তেনেকুৱা কিবা ব্যাকগ্ৰাউণ্ডৰ হয় তেতিয়া হলে ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছে 4টা ওকে আৰু যদি কোনোবা এক সাৰ্ভিসম্যান আছে তেতিয়া হলে আপোনালোকৰ কাৰণে 2টা পোষ্ট আছে ওকে আকৌ ইয়াতে এটো যদি চাও ইয়াতে পে স্কেল কিমান হয় এই গুটেইখিনি দিয়া হৈছে এইখিনি আপোনালোকে নিজেও চাব পাৰিব ইম্পৰ্টেন্ট বস্তুখিনি মই ইয়াতে আপোনালোকক কৈ দিছো সকলোৰে এটা ডাউটস থাকে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এডুকেশনাল কোৱালিফিকেশন কি হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দি দিয়া হৈছে যে যিগৰাকী ক্যান্ডিডেট হ'ব এই ক্যান্ডিডেট গৰাকী মাস্ট বি an Indian citizen অৰ্থাৎ ইন্ডিয়ান সিটিজেন তো হ'বই লাগিব ৰাইট তাৰোপৰি ইয়াতে আমাক কোৱা হৈছে যে পাৰ্মানেন্ট যেহেতু অসমৰ পৰীক্ষা হ'বলৈ গৈ আছে অসমত গতিকে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অসমৰে বাসিন্দা হ'ব লাগিব ওকে তাৰোপৰি কোৱা হৈছে যে আপুনি যে অসমৰ বাসিন্দা তাৰ কাৰণে আমাক প্ৰুফ হিচাপে ডমিসাইল লাগিব ওকে তো ডমিসাইল দ্যাট মিন্স ক্যান্ডিডেট গৰাকীয়ে হয়তো ভ্যালিড পাৰ্মানেন্ট ৰেসিডেন্ট যেটো এটা কপি হেতু দিব লাগিব ইয়াতে দিয়া হৈছে গুটেইখিনি মুঠতে বা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যিখন থাকে সেইখন দিব লাগিব এতিয়া আহিছো খুব ইম্পৰ্টেন্ট এডুকেশনাল কোৱালিফিকেশন কি হ'ব যদি আপোনালোকে কিবা জেনাৰেল ডিগ্ৰী বা কিবা যদি বেলেগ কিবা হত যদি আপোনালোকৰ যদি ডিপ্লোমা বা তেনেকুৱা আছে তেতিয়া হলে আপোনালোকে নোৱাৰিব যি সকলৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী সায়েন্সত ডিগ্ৰী আছে তেওঁলোকৰ ইয়াতে দিয়াই হৈছে ক্যান্ডিডেট মাস্ট হ্যাভ at least a degree in animal husbandry and veterinary science okay veterinary science আৰু লগতে animal husbandry degree থকা হ'ব লাগিব তেওঁলোকেহে এই পোষ্টৰ কাৰণে এলিজিবল হ'ব okay then এজৰ কথা দিয়া হৈছে যিখিনি জেনাৰেল ক্যাটেগৰীৰ হয় তেওঁলোকৰ 21 ৰ পৰা 38 ইয়াৰ্স হ'ব লাগিব 21 ৰ পৰা 38 ইয়াৰ্স এজ হ'ব লাগিব আৰু ইয়াতে দিয়া হৈছে এটো কেতিয়া হ'ব 2026 ৰ 1 জানুৱাৰী লৈকে okay আকৌ বাকি যিখিনি এসটি এসসি আছে তেওঁলোকৰ ৰিলেক্সেশন আছে 43 ইয়াৰ্স OBC MOBC up to 41 years okay then person with benchmark disability তেওঁলোকৰ 10 years এখিনি আছে যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে গম পাব আৰু যেতিয়া ফৰ্ম ফিল আপ কৰিব আপোনালোকৰ যেটো এজ চোৱা হ'ব সেই এজ লিমিট টু যেটো হ'ব এগৰাকী ক্যান্ডিডেটৰ হেতু কেনেকৈ ক্যালকুলেট কৰা হ'ব হেতু আপোনালোকৰ ক্লাস 10 ৰ মেট্ৰিকৰ যিখন সাৰ্টিফিকেট লগতে ক্লাস 12 ৰ যিখন HSS ৰ সাৰ্টিফিকেট এডমিট কাৰ্ড হ'ব পাৰে পাস সাৰ্টিফিকেট হ'ব পাৰে মাৰ্কশিট হ'ব পাৰে যিখন যিকোনো এখন সেন্ট্ৰেল বোৰ্ড হ'ব পাৰে ষ্টেট বোৰ্ড হ'ব পাৰে বা কাউন্সিল সেই মতে হেতু যেটো ডেট অফ বাৰ্থ তাত যেটো থাকিব সেই মতে ক্যালকুলেট কৰা যাব ওকে আৰু বাকি ইয়াৰ বাহিৰে বেলেগ যিকোনো আপোনালোকৰ প্ৰুফ হিচাপে আপোনালোকৰ ডিওবিৰ প্ৰুফ হিচাপে বেলেগ একো একসেপ্ট কৰা নাযাব ঠিক আছে এণ্ড দেন যিখিনি পিডব্লিউবিডি ক্যাটেগৰীৰ আছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ হেখিনি বস্তু যিখিনি থাকে সেই বস্তুখিনি তেওঁলোকে ডকুমেন্ট সাবমিট কৰিব লাগিব ওকে সো এডুকেশনাল কোৱালিফিকেশন আমি গম পালো কি হয় বাকি ইয়াতে অনলাইন ফৰ্ম ফিল আপ স্টাৰ্ট হৈ গৈছে এতিয়ালৈকে অনলাইন ফৰ্ম ফিল আপ ইয়াতে দিয়াই হৈছে যে 7 আগষ্টত অনলাইন ফৰ্ম ফিল আপ স্টাৰ্ট
হৈছে আৰু এটো এতিয়াও টাইম আছে যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিব বিচাৰে এতিয়াও টাইম আছে 9 সেপ্টেম্বৰ লৈকে আছে ওকে আৰু পেমেন্টৰ এপ্লিকেশন ফিছৰ যেটো পেমেন্ট তাৰে লাষ্ট ডেট টু হৈছে 8 সেপ্টেম্বৰ ওকে তাৰপাছত ফিজ দিয়া হৈছে জেনাৰেলৰ কিমান হ'ব ওবিসি এমওবিসি এইবোৰ ইমান ইম্পৰ্টেন্ট নহয় সো যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব গুটেইখিনি এবাৰ ভালকে চাই লব কোট কোট কিমানখিনি আছে এই পইণ্টখিনি মই ইমান কৈ নাথাকো আপোনালোকে নিজে এবাৰ চাই লব যেতিয়া ফৰ্ম ফিল আপ কৰিব যাব তাত গমে পাব কি মানে এতিয়া আপোনালোকৰটো হেখন যদি ফৰ্ম ফিল আপ কৰিব যা আপোনালোকৰ যিখন ডিগ্ৰীৰ যিখন সাৰ্টিফিকেট হেখনটো দিবই লাগিব তাৰপাছত আপোনালোকৰ এজৰ হেখন সাৰ্টিফিকেট দিবই লাগিব ওকে তো এটা মোস্ট ইম্পৰ্টেন্ট হল যদি আপোনালোক যদি এই এক্সামটোৰ কাৰণে এলিজিবল হয় তেতিয়া হলে এক্সামৰ কাৰণে যিখন সিলেবাস ওকে যিখন এপিএসসি ফালৰ পৰা ওয়েবসাইটতো আছে যিখন সিলেবাস ইস্যু কৰা হৈছে তাত দিয়া হৈছে যে দুখন পেপাৰ থাকিব এতিয়া যিখন ফাৰ্স্ট পেপাৰখন হ'ব জিএছৰ জেনাৰেল ষ্টাডিজৰ গুটেইখিনি অবজেক্টিভ টাইপ হ'ব এমসিকিউ কোৱেশ্চনছ থাকিব য'ত টোটাল মাৰ্কস থাকিব 100 আৰু টাইম দিয়া হ'ব 2 আৱাৰ্স ওকে 2 ঘণ্টা টাইম থাকিব 100 কোৱেশ্চন আহিব ইয়াতে আমাক ধুনিয়াকে টপিকছখিনি দিয়াই হৈছে টপিক যেনেকুৱাকে কাৰেন্ট ইভেন্ট অফ ন্যাশনাল ইন্টাৰন্যাশনাল এণ্ড ষ্টেট অফ আসাম ওকে আমি কাৰেন্ট এফেয়াৰ্স ইয়াতে চাব লাগিব এতিয়া গুটেইখিনি আমাক কৈয়ে দিয়া হৈছে আমি আসামৰ ষ্টেটৰ কাৰেন্ট এফেয়াৰ্স চাব লাগিব ন্যাশনাল লেভেলৰ চাব লাগিব এণ্ড ইন্টাৰন্যাশনাল লেভেলৰ চাব লাগিব আৰু এই কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আপোনালোকে স্কৰডেমি আইএছ চেনেলটো ফলো কৰিব পাৰে স্কৰডেমি আইএছ তাত দেৱাশিস ছাৰে প্ৰত্যেক দিনাখন 12:30 বজাত ডেইলি কাৰেন্ট এফেয়াৰ্স মানে গুটেই দিনটোৰ কাৰেন্ট এফেয়াৰ্স ডেইলি বেসিছত হেখিনি তেওঁ এনালাইসিস কৰে ওকে দেন আহিব ইণ্ডিয়ান ইকনমি ওকে তাৰপাছত কনসিডাৰেশন অফ ইণ্ডিয়া এতিয়া কনসিডাৰেশন বুলি কৈছে ইণ্ডিয়ান পলিটি বুলি কোৱা নাই তো কনসিডাৰেশন বুলি কোৱাৰ লগে লগে আপোনালোকে হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰি মেকিং অফ দা ইণ্ডিয়ান কনসিডাৰেশন দেন ইয়াতে আমাৰ ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটি ডিপিএছপি পাৰ্লিয়ামেন্ট এই গুটেইখিনি বস্তু চাব লাগিব এনেকুৱা এক্সামবোৰত পাৰ্লিয়ামেন্টক লৈ পেলাই ফান্ডামেন্টাল ৰাইটস অফ ফিচাৰ্স অফ এইবোৰৰ ওপৰত খুব কোৱেশ্চন আহে দেন ওয়াৰ্ল্ড জিওগ্ৰাফি ইনক্লুডিং ইণ্ডিয়া এণ্ড আসাম ওয়াৰ্ল্ড জিওগ্ৰাফি বুলি কৈছে যদিও আমি বিশেষকৈ ফোকাস কৰিব লাগিব ইণ্ডিয়া এণ্ড আসাম জিওগ্ৰাফি ইণ্ডিয়ান জিওগ্ৰাফি এণ্ড আসাম জিওগ্ৰাফি ওকে এণ্ড দেন ইয়াৰে লগতো কি হয় কাৰেন্ট এফেয়াৰ্সৰ বস্তুবোৰে ইয়াৰ লগত যেহেতু ইনক্লুড হৈ থাকে গতিকে সেই হিচাপেও পঢ়িবলৈ অকমান যত্ন কৰিব এণ্ড দেন দিছে ইম্পৰ্টেণ্ট হিষ্ট্ৰী অফ ৱৰ্ল্ড ইনক্লুডিং ইণ্ডিয়ান এণ্ড আসাম ৱৰ্ল্ড হিষ্ট্ৰী বুলি দিছে যদিও সেম জিওগ্ৰাফিৰ নিচিনা ৱৰ্ল্ড হিষ্ট্ৰীৰ হয়তো খুব মানে নাহে ক'ব গ'লে তথাপিও কিছুমান বস্তু যেনেকে ৱৰ্ল্ড ৱাৰৰ কথা হওক ফ্ৰেঞ্চ ৰিভলিউশ্যন এইবোৰ এটা দুটা কেতিয়াবা সুধিব পাৰে ইম্পৰ্টেণ্ট হৈ পৰে ইণ্ডিয়ান হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰীৰ মডাৰ্ণ পাৰ্টটো খুব ইম্পৰ্টেণ্ট আগে পিছে যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সাম হৈ গৈছে তাত মডাৰ্ণ পাৰ্টৰ পৰা বহুতখিনি কুৱেশ্যন অহা দেখা গৈছে আসাম হিষ্ট্ৰীটো ইম্পৰ্টেণ্টে হয় ওকে দেন role and impact of science and technology in India আপোনালোকে যেতিয়া কাৰেন্ট এফেয়াৰ্স এই বস্তুখিনি যেতিয়া চাব সায়েন্স এণ্ড টেক ইয়াতে আপোনালোকৰ বহুতখিনি কভাৰ হৈ থাকিব গতিকে ডেইলি কাৰেন্ট এফেয়াৰ্সৰ এইখিনি বস্তু চাবলৈ নাপাহৰিব আপোনালোকে এইখিনি বস্তু ভালকে ফলো কৰক দেন ৰিজনিং এণ্ড এপ্টিটিউড দিয়া হৈছে ওকে দেন এনভাইৰনমেন্ট এণ্ড ইকোলজি আছে এণ্ড এনিমেল হাজবেণ্ডাৰী পলিচিজ এণ্ড স্কিমছবোৰ এনেও যিকোনো এক্সামৰ কাৰণে গভৰ্ণমেণ্ট স্কিমছবোৰ খুব ইম্পৰ্টেণ্ট মানে ইয়াতে যিটো এনিমেল হাজবেণ্ডাৰী পলিচিজ এণ্ড স্কিমছ বুলি কৈছে এইবোৰ ধৰি লওক এনেকুৱা কিছুমান স্কিম যিবোৰ ধৰি লওক এনিমেল হাজবেণ্ডাৰী এইবোৰৰ লগতে জড়িত কিবা যদি স্কিম ওলাইছে সেইবোৰ বেছিকৈ ফোকাস কৰিব লাগিব বাট এনেকুৱা নহয় যে বাকি স্কিমবোৰ আমি স্কিপ কৰি দিম গোটেইখিনিয়ে ভালকে চাব লাগিব যেটো এগেইন কাৰেন্ট এফেয়াৰ্সতে আহি যাব তো এইখন হৈ গ'ল পেপাৰ 1 জিএছৰ পেপাৰ আৰু এখন পেপাৰ হ'ব সেই পেপাৰখন হৈছে আপোনালোকৰ নিজৰ সাবজেক্ট পেপাৰ ওকে সো এখন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী সায়েন্স ইয়াতেও এগেইন 200 মাৰ্কছৰ এখন কোৱেশ্চন পেপাৰ হ'ব সৰি 100 মাৰ্কছৰ এখন কোৱেশ্চন পেপাৰ হ'ব আৰু 2 আৱাৰ্স থাকিব তাৰ মানে গোটেই এক্সামটো 4 ঘণ্টাৰ হ'ব ফাৰ্স্ট হাফত পেপাৰ 1 খন হ'ব সেকেন্ড হাফত পেপাৰ 2 খন হ'ব দুখনতে 100 মাৰ্কছ থাকিব ওকে So yate topic dia hoise basic and production subject jeneke basic dise veterinary anatomy veterinary biochemistry veterinary extension education okay production dise animal nutrition livestock production and management animal genetics and breeding poultry science livestock product and technology veterinary physiology clinical subject dise veterinary medicine veterinary surgery and radiology animal reproduction and gynecology and ekhini bostu eneke dia hoise gutekhini sabo paraclinical subject ebur আপোনালোকৰ নিজৰ সাবজেক্ট এখন হয় তো ইয়াতে আপোনালোকৰ কাৰণে ডাঙৰ চ্যালেঞ্জ এটা হৈ পৰিব জিএস পেপাৰখন
এইখিনিতো আপোনালোকে অলৰেডি পঢ়িছে আপোনালোকৰ নিজৰ সাবজেক্ট হয় এখন নিজৰ পেপাৰ হ'ব আপোনালোকৰ বাট বহুতখিনি আপোনালোকৰ মাজত এনেকুৱা আছে যোনে হয়তো আজিলৈকে জিএছ পঢ়াই নাই বা কোনোবাই যদি বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেনেহ'লে জিএছৰ অকমান হ'লেও নলেজ থাকিব আপোনালোকৰ বাট এই বস্তুখিনি এতিয়া যদি ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ আছে আমি হাতত কমেও এটা 4 to 6 মান্থ এটা ল'ব পাৰোঁ এক্সাম হোৱালৈকে অ'কে তো 6 মান্থ বা 4 আমি যদি 4 মান্থছ তো 4ৰ পৰা যদি 6 মান্থৰ এটা যদি আমি টাইম লওঁ তেতিয়াহ'লে এই গোটেইখিনি বস্তু কভাৰ কৰাটো যাৰ কাৰণে এই গোটেই জিএছ এইখন কমপ্লিটলি নিউ হ'বলৈ গৈ আছে তেওঁলোকৰ কাৰণে হয়তো অকণমান এটা খুব ডাঙৰ চেলেঞ্জ টাইপ হৈ পৰিব ৰাইট তো এইখিনি টাইমত আপোনালোকৰ কাৰণে প্ৰয়োজন হৈ পৰিব যে এই বস্তুখিনিৰে যেনেকৈ ইয়াতে টপিকছখিনি ইয়াতে আমাক জাষ্ট আমি যদি চাওঁ ছাবজেক্ট কেইটা তেনেকৈ দিয়া বুলি আমি ক'ব পাৰোঁ বাট ইয়াৰ ভিতৰত গৈ পেলাই এই চাব টপিকছ হিচাপে আমি কি পঢ়িম সেই বস্তুটো জনাটো খুব ইম্পৰ্টেণ্ট হয় ৰাইট আৰু তাৰ কাৰণে গাইড কৰিবৰ কাৰণে স্কৰডিমি সদায় আপোনালোকৰ লগত আছে সেইটো মনত ৰাখিব আৰু এইবোৰৰ লগত ৰিলেটেড জিএছ পেপাৰখনৰ লগত ৰিলেটেড স্পেচিয়েলি আমাৰ ফালৰ পৰা আপোনালোকে ক্লাছ পাব ইউটিউবতো পাব অ'কে স্কৰডিমি IASতো হ'ব ক্লাছ গতিকে স্কৰডিমি IASটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক বিকজ তাত মই যেনেকৈ ক'লোঁ অলৰেডি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হৈয়ে আছে সেই কাৰেণ্ট এফেয়াৰ্ছসমূহ যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় অ'কে এতিয়া যেনেকৈ মই ক'লোঁ আমি আপোনালোকক হেল্প কৰিবৰ কাৰণে সদায় আছোঁ গতিকে আপোনালোকে যদি বিচাৰে জিএছ পেপাৰখন একদম ধুনীয়াকৈ ভালকৈ পঢ়ি পেলাই ভালকৈ এক্সামটো দিবৰ কাৰণে তেতিয়াহ'লে আমাৰ এটা জেনেৰেল ষ্টাডিজৰ কোৰ্চ এটা লঞ্চ কৰা গৈছে যিটোত মনডেৰ পৰা ক্লাছ হ'বলৈ গৈ আছে এই কোৰ্চটোৰ বিষয়ে ভালকৈ জানিবৰ কাৰণে আপোনালোকে এই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে 9394893988 অ'কে চ' এই নম্বৰটোত কণ্টেক্ট কৰি ল'ব কেনেকুৱাকৈ কি পাব মুঠতে এই যিটো বেটছ হ'বলৈ গৈ আছে এই বেটছটোত আপোনালোকক জিএছ পেপাৰখনত যাতে এক্সামত গৈ পেলাই আপোনালোকে সেই গোটেই 100 মাৰ্কছে যাতে আপোনালোকে মানে স্ক'ৰ কৰিব পাৰে গোটেইখিনি বস্তু যাতে আপোনালোকৰ কমন পৰে গোটেইখিনি বস্তু কেনেকৈ পঢ়িব লাগিব কম টাইমত সেইখিনি বস্তু ধুনীয়াকৈ ইয়াতে আপোনালোকক গাইড কৰা যাব অ'কে বিশেষ কিবা জানিব লগা থাকিলে এই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব ক্লিয়াৰ অ'কে চ' আজিলৈ এৰিছোঁ নেক্সট আপোনালোকক ক্লাছবোৰত লগ পাম বুলি আশা থাকিলে কিবা প্ৰব্লেম থাকিলে জনাব নম্বৰটোত কণ্টেক্ট কৰিব ভালকৈ থাকক ভালকৈ পঢ়ক ভালকৈ এক্সাম দিয়ক থেংক ইউ ছ' মাছ এণ্ড গুড নাইট এভৰিৱান